আমি শুনামতে আমি এইখিনি খাই লওঁ বা আমি এইটো কৰোঁ, কথাটো সলাই দিয়া হ'লে হয়। আমি ডুবাইতো তেনেকৈ গৈছোঁ ফুৰিবলৈ, জুবলিহঁতো গৈছে তেতিয়া, আমি জুবলিয়ে মই সেইদিনাখন কথা পাতিছোঁ, আমিতো তাতো ইয়ট ৰাইডত গৈছোঁ, কেতিয়াওতো পানীত নমাৰ আমাৰ প্ৰশ্নই নাহিলে। ইয়টৰ ওপৰতে বাৰ্বিকিউ হৈছে, ইয়টৰ ওপৰতে নাচ গান, কোনোবা তাত বেণ্ড আছিলে তেওঁলোকে হেৰি কৰিছে, তাতে জুবিনেও ফূৰ্তি কৰিছে, তাত থকা প্ৰৱাসী অসমীয়াসকলেও ফূৰ্তি কৰিছে। সেইবোৰ সময়ততো কেতিয়াও কোৱা নাই পানীলৈ নামি যাওঁ বুলি। সেইটোৱে জুবিন গাৰ্গক তাৰ আয়োজকেই হওক, আমাৰ নিজৰ টীমৰ মানুহেই হওক বা ইভেণ্টটোৰ আয়োজকেই হওক, যিয়ে নহওক, সকলোৱে এইটো কথা জানিব লাগিছিল। জুবিন গাৰ্গৰ এটা ছিকিউৰিটি এছিষ্টেঞ্চৰ কথা ভাবিব লাগিছিল, এটা টীম মেডিকেল এছিষ্টেঞ্চৰ টীমটোৰ কথা ভাবিব লাগে, যাৰ সাগৰৰ মাজলৈ গৈছে, তেওঁলোকৰ কোনো মেডিকেল এছিষ্টেঞ্চ নাই। যিকোনো ঘটনা সংঘটিত হ'ব পাৰে বুলি মানুহ আগতেই সাৱধান হ'ব লাগে, তাত থাকিব লাগে। একো নাই, ইমান ডাঙৰ ঘটনা হয়, আমি হেৰুৱালোঁ ন।